শিৱসাগৰ এই ৰাজীৱ থানাৰ নেতা সিংহক চলিহাইগৰাকীয়ে এই মন্তব্যৰ বিৰুদ্ধে গুৱাহাটীত দাখিল হৈছে বিধ্বস্ত এজাহাৰ। ইয়াৰে এখন এজাহাৰ দাখিল কৰিছিল প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপি নেতা গৌৰৱ সোণোৱালে। আনখন যোৱা নিশা ভৰলুমুখ থানাত ৰুজু কৰিছে নিৰ্দেশকাৰী যুৱ পৰিষদৰ ৰাষ্ট্ৰীয় ক্ষেত্ৰ সম্পৰ্ক সিঙে। সোণোৱালীয়ে এজাহাৰ দাখিল কৰাৰ পিছতে তেওঁ ভাবুকিৰ আলপত্ৰ এনে। সেই ভাবুকিৰ পিছতে মঙলবাৰে পুৱা সোণোৱালীয়ে বিষ্ণুভৱনত দাখিল কৰা তেওঁৰ এজাহাৰখন প্ৰত্যাহাৰ কৰে। কিন্তু গুৱাহাটী মহানগৰ আৰক্ষীয়ে এটা 0 এফআইআৰ গোচৰ শিৱসাগৰ আৰক্ষীলৈ হস্তান্তৰ কৰিছে। আনহাতে আলফাৰ ভাবুকিৰ সন্মুখীন হোৱা গৌৰৱ সোণোৱালীক ৰাজ্য চৰকাৰে অস্ত্ৰধাৰী দেহৰক্ষী প্ৰদান কৰিছে। তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত শিৱসাগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শৃংখল চলিহা। কেছ দি থাকিব আৰু আমাৰ আইনৰ ওপৰত বিশ্বাস আছে। কা আন্দোলনৰ সময়তো আমাৰ ওপৰত বিভিন্ন গোচৰ দিছিলে, বহুখিনি নামক ন্যায়ালয়ে দোষ মুক্ত ঘোষণা কৰিছে। আমাৰ ন্যায় ব্যৱস্থাটোৰ ওপৰত